এতিয়া অসমত পুনৰ সেই সমন্বয়ৰ বাতাবৰণ ঘূৰাই অনাৰ সময় আহি পৰিছে আৰু তাৰ কাৰণে বিজেপিয়ে যি সময়ত পৰিৱৰ্তনৰ সপোন দেখুৱাই ভোট ল'লে সেই বিজেপিৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ সময় আহি পৰিছে। আশীৰ্বাদ বিচাৰিছো, আশীষ নিৰ্মালি বিচাৰিছো যাতে অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, অসমৰ সমাজ জীৱনৰ মাটি ভেটিৰ সুৰক্ষাৰ কাৰণে, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে, আমাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ কাৰণে যাতে সদায় এগৰাকী জাতীয় সৈনিক হিচাপে কাম কৰিব পাৰো তাৰ কাৰণে সকলোৰে আশীৰ্বাদ আৰু আশীষ বিচাৰিছো। অসমৰ কেনেকুৱা ধৰণৰ সংকট চলি আছে, বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰে কেনেকুৱাকৈ অৰাজক এটা পৰিৱেশ সৃষ্টি কৰিছে, কেনেকৈ মানুহৰ মাজত হিংসা, দেশ বিভাজন, সংকীৰ্ণতা, ধৰ্মীয় সাম্প্ৰদায়িকতা, উন্মাদনা সৃষ্টি কৰি আমাৰ সাতন পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰভেটি, যি বৰভেটি স্বৰ্গদেউ চাওলুং চুকাফা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে কৰিছিল, সেই সমন্বয়ৰ ভেটি ভাঙি থান বান কৰি দিবলৈ ওলাইছে, সেই কথা ইতিমধ্যে উল্লেখ কৰিছে। গতিকে আমি এই জাতিৰ জটিল সন্দীপখনত আজি যিসকল ৰাইজ ইয়াত উপস্থিত হৈছে, যিসকল ৰাইজে অহা 15টা দিন আমাৰ ৰাইজে, এই অঞ্চলৰ ৰাইজে কি কৰাটো উচিত, কেনেকৈ ভোটদান কৰাটো প্ৰয়োজন, সেই অৰ্থক জনগণৰ মাজলৈ বাৰ্তা লৈ যাব আপোনালোকক ক'ব খুজিছো যে এতিয়া অসমত পুনৰ সেই সমন্বয়ৰ বাতাবৰণ ঘূৰাই অনাৰ সময় আহি পৰিছে আৰু তাৰ কাৰণে বিজেপিয়ে যি সময়ত পৰিৱৰ্তনৰ সপোন দেখুৱাই ভোট ল'লে সেই বিজেপিৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ সময় আহি পৰিছে। ইতিমধ্যে পৰিৱৰ্তনৰ এই সপোন দেখুওৱা এই বেপাৰীসকলক, সাম্প্ৰদায়িকতা ঘৃণা সৃষ্টি কৰা এই অশুভ শক্তিসমূহক উফৰাই পেলাবৰ কাৰণে সমগ্ৰ অসমত এক লহৰ, এটা ধুমুহা আৰম্ভ হৈছে।